আত্মনিৰ্ভৰ অসমত আবেদন কৰা সকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' যিহেতু মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ৰিকুৱেষ্টত কথা পাতিবলৈ গৈ আছো আত্মনিৰ্ভৰ অসমৰ প্ৰজেক্ট ৰিপৰ্টখিনি সম্পৰ্কত আৰু মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম প্ৰজেক্ট ৰিপৰ্টটোৰ ডিটেইলছত মানে যিখিনি মেইন কথা হয় যোনখিনি তাৰ মেইন বিষয়বস্তু হয় সেইখিনি মই ডিটেইলছত আপোনালোকক কম বেংকৰ ৰিপেমেন্ট সিস্টেমটো দেখাম আপুনি কেই টকা পইচা বেংকক ৰিটাৰ্ণ কৰিব লাগিব লগতে আপুনি 5 লাখ টকা আৰু বা 2 লাখ টকাটো যোনটো গভৰ্নমেন্ট এসিস্টেন্ট হয় বা গভ এসিস্টেন্ট হয় হেতু আপোনালোকে কি দৰে পাব একে খুবে পাব নে কিস্তি হিচাপে পাব বা আপোনাৰ হাতত দিব নে বেংকক ঘূৰাই দিব আপোনালোকে ইন্টাৰেষ্ট কিমান দিব লাগিব নে দিব নালাগে বেংকত এই সকলো বিলাক তথ্য সামৰি আজিৰ ভিডিঅ' নমস্কাৰ অসমবাসী ৰাইজ মই ৰূপম গগৈ আপোনালোকে চাই আছে অৰুণোদয় অসম প্ৰথমতে কও যদি আপোনালোকে এই চেনেলটোত নতুন এনেকুৱা ধৰণৰ তথ্যৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু এটা শেয়াৰ কৰক যাতে বাকি সকলো লোকো উপকৃত হয় ভিডিঅ'ৰ জৰিয়তে বাৰু প্ৰথম যাও আমি কম্পিউটাৰ স্ক্ৰীন আৰু প্ৰজেক্ট ৰিপৰ্টৰ বিষয়ে জুনে যিমান কোৱেশ্চন কৰিছিলে সকলোখিনি আনসাৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দি দিম প্ৰজেক্ট ৰিপৰ্টটো ডিসকাস কৰাৰ আগত বা গোটেই কথাখিনি মই প্ৰথমতে কৈছোৱে তাৰ আগত মই আপোনালোকক এটা বস্তু দেখাই লৈছো চাওক আপোনালোকে যেতিয়া এপ্লিকেশন ফৰ্মখনত যাব প্ৰজেক্ট ৰিপৰ্ট পাব প্ৰজেক্ট ৰিপৰ্টত আপোনালোকক খুদিছে আপোনালোকে প্ৰজেক্ট প্ৰিপেয়াৰ কৰি থৈছে নি এটো নো কৰিলেটো একো নোলাই দেখিছে একো নোলাই আপুনি এটো ইয়েছে কৰিব লাগিব সদায় আৰু ইয়াতে দেখিছে ইজ দা প্ৰজেক্ট ৰিপৰ্ট এজ পাৰ সিএম টিপুলে ফৰমেট এটো সদায় ইয়েছ কৰি দিব যদি নহয় তেনে হলে নো কৰি যাব ঠিক আছে নিজৰ প্ৰজেক্ট ৰিপৰ্ট হলে এটো নো কৰিব আৰু ইয়াত আপলোড কৰিব নিজাকে যদি বনাইছে আপুনি প্ৰজেক্ট ৰিপৰ্ট ইয়াতে এটা কথা চাওক আপোনালোকে এটো মই ইয়েছ কৰিম যেহেতু মই আত্মনিৰ্ভৰ অসমৰ প্ৰজেক্ট ৰিপৰ্ট লৈ যাব বিচাৰিছো ঠিক আছে ইয়াত যোনকেটা টেমপ্লেট দিয়া আছে চাওক ইফ ইউ হেভ নট প্ৰিপেয়াৰ্ড দ্য প্ৰজেক্ট ৰিপৰ্ট ডাউনলোড প্ৰজেক্ট টেমপ্লেট ফ্ৰম দ্য লিংক প্ৰভাইডেড এণ্ড এটাচ দ্য ফাইল ইন দিস সেকশন ইয়াত এটো দিব দিছে কিন্তু ইয়াতে মই আপোনালোকক এটা বস্তু দেখাইছো চাওক ডাউনলোড প্ৰজেক্ট ৰিপৰ্টত গলো ইয়াতে ওপৰত এটা নোট লিখা আছে এই নোটটো আপোনালোকে পঢ়ি লব ইয়াৰ বিষয়ে মই বেছিকৈ কৈ নাথাকো আপোনালোকে এই নোটটো পঢ়ি চাব আৰু তাৰ আগত যোনটো এইটো কথা কৈছে ইয়াৰ পৰা এটাচ কৰিব কৈছে এই দুটা অলপ কম্পেয়াৰ কৰি চাব মোমতে আমি যেহেতু এপ্লিকেশন ফৰ্ম ফিল আপ কৰিছো ইয়াত যোনটো লিখা আছে আমি হেতু মানিম আমি ইয়াত লিখা নোটটো আমি হিমান ভালদৰে নাচাম ঠিক আছে ইয়াতে প্ৰজেক্ট ৰিপৰ্টৰ কথা যাওতে সবে হুদি থকা এটা প্ৰজেক্টৰ কথা কৈছো হেতু হৈছে আদাৰ সেক্টৰ ইনক্লুডিং সাৰ্ভিস ওয়ান টাইম ইনভেষ্টমেন্ট এটা প্ৰজেক্ট হয় আৰু হেতু হৈছে ডিটিপি সেন্টাৰ বা মই ডিটিপি সেন্টাৰৰ কথা কৈছো আৰু ডিটিপি সেন্টাৰৰ প্ৰজেক্টটো আগতে নাছিল এতিয়া আহিলে এটো সাৰ্চ কৰি দিব মই এটো প্ৰজেক্টে দেখাই দিছো বাকি বিলাক আপোনাৰ একে আছে মোটামুটি আপোনালোকে চাই লব মানে এমাউন্টটো অলপ কম বেছি হ'ব পাৰে আৰু গ্ৰোসাৰীৰ বিষয়ে কিন্তু এতিয়ালৈকে প্ৰজেক্ট ইয়াত নাই আপোনালোকে অফিস ষ্টেচনাৰী শ্বপত যাব পাৰে হেতু এটা ভাল ব্যৱসায় হয় মানে যি সকলে মোক খুদি আছে তেখেতলোকক কৈছো মই ডিটিপি সেন্টাৰৰ প্ৰজেক্টৰ জৰিয়তে আত্মনিৰ্ভৰ অসমৰ যোনটো আপোনালোকৰ বেংকক লোন ঘূৰাই দিয়া সকলো বিলাক মই কথা কৈ আছো আৰু প্ৰজেক্ট ৰিপৰ্টটো কেনেদৰে কি কৰিব লাগিব হেখিনি কথা কৈ আছো সাৰ্চ কৰিম আপোনালোকক চাই লব ঠিক এনেদৰে আৰু ইয়াতে আপুনি ফিল্টাৰ কৰি যি প্ৰজেক্ট ৰিপৰ্ট আহিছে আপুনি বিচাৰি থাকিব কাৰণ এটা এটাকে আপলোড কৰি আছে তেখেতলোকে সকলোখিনি আপলোড নাই হোৱা কিন্তু প্ৰায় সংখ্যক আপলোড হৈ গৈছে ভিউ এণ্ড ডাউনলোডত ক্লিক কৰি প্ৰজেক্ট ৰিপৰ্টটো চাই লম ইয়াৰ পৰাই দেখাই দিম সকলোখিনি আপোনালোকে কি কৰিব প্ৰজেক্ট ৰিপৰ্টৰ জেগাত আপোনালোকে গম পাইছে এই যোনটো প্ৰজেক্ট ৰিপৰ্ট ডাউনলোড কৰি এটো প্ৰিন্ট কৰিব প্ৰিন্ট কৰি আমি এই জেগাটোত আপলোড কৰিব লাগে হয় নাই ইয়াত ব্ৰাউজ কৰি আপলোড কৰিব লাগে এটো 5 MB সাইজৰ ভিতৰত বনাই মই আগৰ ভিডিঅটো সকলোখিনি কৈ থৈছো ইয়াতে প্ৰজেক্ট ৰিপৰ্টত আমি এটা কি কৰিব লাগিব প্ৰজেক্ট ৰিপৰ্টটো ডাউনলোড প্ৰিন্ট কৰিলো প্ৰিন্ট কৰি আপোনালোকে তললৈ চাব ইয়াতে প্ৰথমৰ পৰা দেখাই গৈছো মই হা ইয়াত টোটাল 2,20,000 টকা প্ৰজেক্ট কষ্ট হয় গোটে 2,20,000 টকাটোই আপুনি কাম কৰিব কাৰণে ফাৰ্স্ট ইয়াৰৰ প্ৰথম বছৰত পাই যাব কেনেদৰে পাব কি কৰিব লাগিব সকলো বিলাক কৈ আছো প্ৰজেক্ট এট দা গ্লেন্স ইয়াত লিখা আছে নেম অফ দা এন্টাৰপ্ৰেনাৰ যত আপুনি আপোনাৰ নামটো লিখিব এই ক্ষেত্ৰত অভিজ্ঞসকলে বেয়া নাপাব কিয়নো বহুত কমেন্ট আহিছে প্ৰজেক্ট ৰিপৰ্টটো কেনেদৰে ফিল কৰিম প্ৰায় হক মানে বন্ধু বান্ধৱীয়ে মোক খুদিছে হেবাবে মই এইখিনি দেখাই দিছো কোড কি ফিল কৰিব লাগে ঠিক আছে এইখিনি আপোনালোকে ফিল কৰিব লাগিব নেম অফ দা এন্টাৰপ্ৰেনাৰ কলো আপোনাৰ নিজৰ নাম লিখিব এটোটো ইন্ডিভিজুৱেল থাকিব ফাদাৰ্স বা স্পৌজ নেম লিখিব দিছে কন্টাক্ট ডিটেইলছত আপোনালোকে চাওক কন্টাক্ট ডিটেইলছত হদাই নিজৰ পাৰ্মানেন্ট এড্ৰেছটো লিখিব ডিস্ট্ৰিক্ট
লিখিলে লেক মানে হৈছে আপোনাৰ বিধানসভা সমষ্টি আপোনাৰ যি হয় হেতু লিখিব বা এসেম্বলি কনস্টিটিউয়েন্সি ভোটাৰ কাৰ্ডৰ বেক সাইডে লিখা থাকে যি সকলে নাজানে তেখেতলোকৰ বাবে কৈছো ভোটাৰ কাৰ্ডৰ বেক সাইডে পাব আপোনালোকে কিন্তু বৰ্তমান কিছুমান লেকখিনি যোনখিনি এসেম্বলি কনস্টিটিউয়েন্সি হয় সেইখিনি অকমান হালহলনি কৰা হৈছে হেবাবে হে কথাটো লক্ষ্য ৰাখিব যদি নিজে ভালদৰে নেজানে বিএল খুদি লব আপোনালোকৰ এতিয়া লেকটো কি হল ঠিক আছে ব্লক বা টাউন ডেভেলপমেন্ট ব্লক হলে ডেভেলপমেন্ট ব্লকৰ নাম লিখিব পাৰে নহলে টাউন হলে আপোনাৰ টাউনৰ নাম লিখি দিব ভিলেজটো আপোনাৰ নিজৰ যোনটো ৰাজহ গাঁৱৰ নাম হেতু লিখিব হা যোনটো ভোটাৰ কাৰ্ডতে থাকে ভোটাৰ কাৰ্ডৰ বেক সাইডত থাকিব বা আধাৰ কাৰ্ডতো কিছুমানৰ থাকে কিন্তু ভোটাৰ কাৰ্ডৰ বেক সাইডত থকাটো শুদ্ধ হয় বা ভোটাৰ লিষ্টত যোনটো আপোনাৰ গাঁওখনৰ নাম থাকে সেই গাঁওখনৰ নাম লিখিব তাৰ পাছত ওয়াৰ্ড হলে যি সকল আৰবান এৰিয়াত বাস কৰে তেখেতলোকে ওয়াৰ্ড নাম্বাৰটো লিখি দিব পোষ্ট অফিস পিন কোড ইমেইল আইডি মোবাইল নাম্বাৰ গম পাইছে ইয়াত 5 নম্বৰ পইণ্টটো হৈছে লোকেশন অফ দা ইউনিট আপুনি আপোনাৰ দোকানখন বা আপোনাৰ ফাৰ্মখন বা যিকোনো আপুনি যিটো প্ৰজেক্ট লৈছে ক'ত বহাব তাৰ এড্ৰেছটো লিখিব ইয়াত হা ডিস্ট্ৰিক্ট লেক ব্লক ভিলেজ পিও পিন কোড এক্সিস্টিং বেংক ডিটেইলছ আপোনাৰ থকা যোনটো বেংক ডিটেইলছ ৰেজিষ্ট্ৰেচনৰ টাইমত দিছিলে হেতুকে দিব ভাল হ'ব তাপা এটো প্ৰপোজড এক্টিভিটিটো গম পাইছে ডিটিপি জেৰক্স অফ আছে আৰু কষ্ট অফ দা প্ৰজেক্ট গোটে প্ৰজেক্ট কষ্ট হৈছে 2,20,000 ইয়াতে এটা কথা আপোনালোকে তলচক 9 নম্বৰ পইণ্টত মিন্স অফ ফাইনেন্স গভ সাবসিডি 1 লাখ টকা দিব প্ৰথম বেংকে দিব 1,20,000 টকা ডিটিপি সপৰ কাৰণে হা এটো বেলেগ প্ৰজেক্টৰ ক্ষেত্ৰত এই বেংক লোনটো বেলেগ হ'ব পাৰে আৰু টোটেল আপুনি পাব 2,20,000 টকা মানে ইয়াতে আপোনালোকক মই প্ৰথমতে কৈ দিছো ইয়াত নোট এটা লিখা আছে চাওক এটো প্ৰথম আপোনাৰ 1 লাখ টকা আৰু বেংকে দিব 1,20,000 টোটেল 2,20,000 টকা দি আপুনি বিজনেছটো আৰম্ভ কৰিব আৰু টোটেল গোটেই ডিপিআৰ খন এই 2,20,000 ওপৰতে বনোৱা আছে আৰু সেকেন্ড ট্ৰেন্সৰ যোনটো আপোনাৰ 1 লাখ টকা সাবসিডি হয় হেতু 1 বছৰৰ পাছত থাৰ্ড পাৰ্টি ভেৰিফিকেশন কৰি দিব আৰু এই ভেৰিফিকেশনত যদি আপুনি ফেল হয় তেনেহলে আপুনি বিপদ আহিব পাৰে আপোনালৈ গভৰ্ণমেণ্টে 1 লাখ টকা দি থৈছে ফ্ৰীকে কাম কৰিবলে অভাৱত খৰচ কৰিবলৈ নহয় ঠিক আছে তাৰ পাছত পেবেক পিৰিয়ডটো 5 বছৰ ইয়াৰ তলত এটা বেংক যোনটো আপুনি ইয়াৰ পৰা যোনটো এই যে আপুনি 1,20,000 টকাটো লৈছিলে বেংকে যে আপোনাক দিছিলে লোন এটো কেনেদৰে ঘূৰাব লাগিব ৰিপেমেন্ট কৰিব লাগিব তাৰ কথাখিনি কৈছো মই নেক্সট ব্যাকগ্ৰাউণ্ড খিনি আপোনালোকে পঢ়ি লব আৰু ইয়াতে লিখা আছে চাওক ইয়াত আপোনালোকে ভালদৰে পঢ়ি চাব ইয়াতে পাব আপোনালোকে যে এটো ইন্টাৰেষ্ট ফ্ৰী লোন হয় আপোনালোকে কোনো ইন্টাৰেষ্ট দিব নালাগে যোনটো বেংকৰ পৰা লোন পাব আৰু ইয়াতে আপোনালোকক দেখাইছে সক মিনিমাম কোৱালিফিকেশন মেট্ৰিকুলেশন হক বা ডিপ্লোমা হক আইটিআই হক পলিটেকনিক হক এই সকলে টোটেল সাবসিডি পাব 2 বছৰত প্ৰথম বছৰ আৰু সেকেন্ড বছৰ 2 বছৰ মিলাই টোটেল 2 লাখ টকাৰ এটা গভৰ্ণমেণ্ট ফাইনান্সিয়াল এসিস্ট্যান্ট পাব আৰু যি সকল প্ৰফেশনাল ডিগ্ৰী হোল্ডাৰ হয় এমবিবিএস বিডিএস ইঞ্জিনিয়াৰিং কৰা হয় তেখেতলোকে টোটেল 5 লাখ টকায়ে গভৰ্ণমেণ্ট এসিস্ট্যান্ট পাব ফাইনান্সিয়াল এসিস্ট্যান্ট পাব হেতু কাৰণে এটা অতি ভাল কথা হয় আপোনালোকে কাৰণ 2 লাখ টকা আৰু 5 লাখ টকাটো ফ্ৰী অফ কষ্ট পাই আছে গভৰ্ণমেণ্টে আপোনালোকক কাম কৰিবলৈ ফ্ৰীকে দিছে বাকি 1.5 লাখ টকা বা 1 লাখ টকা হক বা যিমান হক বেংকে দিয়া লোনটো হেতু কিন্তু আপুনি ঘূৰাই দিব লাগিব আৰু একেবাৰে কম এমাউন্টত হেতু মই দেখাই আছো আপোনালোকক বাকিখিনি আপোনালোকে যিমানখিনি পাৰে পঢ়ি ল'ব এইখিনি মই পঢ়ি বুজাই নাথাকো এতিয়া 4 নম্বৰ পইণ্টটো চক মাৰ্কেটিং ষ্ট্ৰেটেজি ইয়াত আপোনালোকে নেম অফ দা ডিস্ট্ৰিক্ট ফিল কৰিব পপুলেশন ডিস্ট্ৰিক্ট এইটা পঢ়ি ল'ব আৰু ইয়াত এক্সিস্টিং নাম্বাৰ অফ ডিটিপি কিমান আছে হেতু ডিটিপি সব হেখিনি আপোনালোকে চাব মানে বুজি পাইছে এক্সিস্টিং গোটে ডিস্ট্ৰিক্টত কিমান ডিটিপি সব আছে হেখিনি আপোনালোকে ক্যালকুলেট কৰি ইয়াত ভৰাব লাগিব সংখ্যাটো তাৰ পাছত ইম্পৰ্টেন্ট গভৰ্ণমেণ্ট অফিস হক বা যিখিনি ইনষ্টিটিউচন আছে মানে ডিস্ট্ৰিক্টত হেখিনি আপোনালোকে ইয়াত ভৰাই দিব কিমানখন আছে বা তাৰ পাছত আপোনালোকে বিজনেস যোনটো প্ৰসেস অফ দা বিজনেস হেখিনি আপোনালোকে পঢ়ি চাব কি আছে আপোনালোকৰ তাৰ পাছত মই একেবাৰে গৈছো তললে ফাইনান্সিয়াল এনালাইসিছত কাৰণ প্ৰজেক্ট ৰিপৰ্টৰ বিষয়ে আমি কথা পাতিব গৈ আছো হয়নে ইয়াতে সক 200 স্কয়াৰ ফিটৰ আপোনাক এটা ৰুম লাগিব যেটো আপুনি যদি ৰেন্টত লয় বা নিজৰ ঘৰৰ হয় ৰেন্টত ললে তো আপুনি ৰেন্ট এগ্ৰিমেন্ট আগৰ ভিডিওত মই কৈ থৈছো এপ্লিকেশন ভিডিওটোত যে গোটেইখিনি কথা বুজোৱা আছে সো এটো খৰচটো আপুনি নিজে বহন কৰিব লাগিব আপোনাৰ নিজৰ ঘৰৰ হক লাগিলে আপুনি ভাড়াত লক ইয়াৰ বাবে আপুনি এই যোনটো 2,20,000 টকা যোনটো এমাউন্ট হেতু আপুনি ইউজ কৰিব নোৱাৰে আপুনি এটো নিজে বহন কৰিব লাগিব ইয়াতে মেচিনাৰিছৰ কথা দিয়া আছে ইয়াতে আপোনাক মই মোৰ মতে বা মোৰ মানে মই যেহেতু কৰি আছো এটো সেক্টৰত সো মই আপোনালোকক কৈছো ডেস্কটপ কম্পিউটাৰ দুটা ধৰিছে 25,000 কে টোটেল 70,000 টকা আপোনালোকে নিজে আইডিয়া কৰি আপুনি দুটা কম্পিউটাৰ বনাই লব 70,000 টকা ভিতৰত এটা অলপ বেছিকে ভালকে বনাব যাতে হেং নেমাৰে বুজি পাইছে ইয়াতে চাওক প্ৰিন্টাৰৰ ক্ষেত্ৰত মই এইখন ডিপিআৰত এটা অকমান ভুল দেখা নিচিনা লাগিলে ইয়াত দুটা প্ৰিন্টাৰ 10,000 দিছে ৰেড
কিন্তু যোনটো টোটেল ৰেট হয় সেইটো 10,000 দিলে এইবিলাক আপোনালোকে পাৰিলে শুধৰাই ল'বলৈ চেষ্টা কৰিব আৰু 10,000 টকাত ভাল প্ৰিণ্টাৰ নাপায় সেইটো আপুনিও জানে ময়ো জানো মিনিমাম 15-18,000 টকাত আপোনালোকৰ ভাল প্ৰিণ্টাৰ আহিব ইংক টেংক প্ৰিণ্টাৰ ল'লে আপোনালোকৰ প্ৰফিট হ'ব সেইখিনি মোৰ ফালৰ পৰা কৈ দিছোঁ আৰু ফটো ষ্টেট মেচিন এটাত 80,000 টকা ধৰিছে 80,000 টকা আপোনাৰ ফটো ষ্টেটত মেচিনত আপোনাৰ খৰচ নহয় আপুনি 50,000 টকা হায়েষ্ট আপুনি ল'ব পাৰে ভাল মেচিনে পাই যাব কি কোম্পানী পাব আপোনালোকে নিজে চাই ল'ব আৰু লেমিনেশ্যন মেচিন আপোনাৰ 2500ৰ পৰা 3,2500 ভিতৰত আপোনালোকে পাই যাব টোটেল এমাউণ্টটো দেখাইছে 1,70,500 টকা এইখিনি গম পাইছে আপোনালোকে আৰু ইয়াতে এইখিনি আপোনালোকে চাব ইমানকৈ চাব দৰকাৰ নাই যদি কিবা ভুল থাকে অলপ প্ৰিণ্ট আউট কৰি কিনে শুধৰাব চাব ক'ৰবাত যদি কিবা ভুল আছে যেনেকৈ মই এটা ভুল আপোনালোকক দেখাই দিলোঁ ঠিক তেনেদৰে আপুনি পাছলৈ যদি চাই আমাৰ মেইন কথা হ'ল আমি যোনটো 1,20,000 টকা আমাক বেংকে দিব সেইটো আমি কেনেদৰে ঘূৰাম আৰু ছেকেণ্ড ইয়েৰত যোনটো আমাক 1,00,000 টকাৰ ছাবচিডি দিব সেইটো আমাক হাতত দিবনে বেংকক দিব চাওক ফাৰ্ষ্ট ইয়েৰত আপোনাৰ বেংক লোন আছিলে আমি বেংকৰ চাই আছোঁ হা ছাবচিডি যোনটো 1,00,000 টকা আপোনাক আগত দি থৈছে সেইটো কথা চোৱা নাই দেই আপুনি একেলগে পাব 1,20,000 টকা বেংকৰ পৰা আৰু 1,00,000 টকা ফাইনেন্সিয়েল এছিষ্টেণ্ট আৰু ইয়াতে আপোনাৰ ফাৰ্ষ্ট ইয়েৰত আপুনি চাওক 1,20,000 টকা আপোনাৰ বেংকৰ লোন আছিলে সেই লোনটো আপুনি প্ৰথম বছৰত 4,000 টকা আপুনি তাৰ ঘূৰাব লাগিব আপোনাৰ তেতিয়া ক্লোজিং বেলেঞ্চ বা আপোনাৰ বেংকৰ লোন থাকিব 1,16,000 টকা হয় নাই ছেকেণ্ড ইয়েৰত হ'ব কি আপোনাক যেতিয়া থাৰ্ড পাৰ্টি ভেৰিফিকেশ্যন কৰিব আৰু সেই ভেৰিফিকেশ্যনত যেতিয়া আপোনাক অ'কে পাব বা আপুনি বিজনেছ কৰি থকা পাব তেতিয়া গভৰ্ণমেণ্টে আপোনাৰ ছেকেণ্ড যোনটো ট্ৰেন্সৰ যোনটো ফাইনেন্সিয়েল এছিষ্টেণ্ট হয় সেইটো আপোনাক হাতত নিদি ডাইৰেক্ট বেংকৰ যোনটো আপোনাৰ 1,16,000 টকা আপোনাৰ লোন আছিলে তাতে 1,00,000 টকা দি দিব আৰু তাৰ পৰা আপুনি সেই বছৰত আপুনি 4,000 দিব তেতিয়া আপোনাৰ 1,04,000 টকা আপুনি বেংকক উভতাই দিব টোটেল আপোনাৰ হৈ গ'ল কিমান 1,08,000 টকা আপুনি বেংকক উভতাই দিলে আৰু আপোনাৰ টোটেল তেতিয়া লোন এমাউণ্ট অকল থাকিব 12,000 টকা 3 নম্বৰ বছৰত বুজিলে 1,00,000 টকা গভৰ্ণমেণ্টে ঘূৰাই দিলে যোনটো আপোনাৰ ছাবচিডি টকা হয় সেইটো আপোনাৰ হাতত নিদি বেংকক দি দিছে আপোনাৰ বেংকৰ লোনটোৰ ধাৰটো মাৰি দিছে বুজিলে 12,000 থাকিব এই 12,000টো আপুনি লাষ্ট 3 বছৰ 4 নম্বৰ বছৰ আৰু 5 নম্বৰ বছৰত 4,000 বছৰত আপুনি সেইটো বেংকক ঘূৰাই দিব লাগিব আৰু আপোনাৰ 5 নম্বৰ বছৰত আপোনাৰ লোন এমাউণ্টটো আপোনাৰ ক্লিয়াৰ হৈ যাব আৰু আপোনাৰ বিজনেছ তেতিয়া মানে উইদাউট লোনত আপোনাৰ ৰানিং হ'ব ঠিক আছে আৰু এইখিনি ইণ্টাৰেষ্ট ফ্ৰী কৈছে যোনটো 12% ইণ্টাৰেষ্ট হয় সেইটো গভৰ্ণমেণ্টে বহন কৰিছে বেংকক কাৰণ আপুনি ভালদৰে কাম কৰি আছে এতিয়া মেইন কথাটো আছিলে এইটোৱে আপোনালোকে পইচাখিনি কেনেদৰে পাব আৰু ইয়াৰ তলত ডিপিআৰখনত ভালেখিনি কথা আছে গোটেইখিনি মই আপোনালোকক এনেদৰে ভিডিঅ' যোগে বুজাটো সম্ভৱ নহয় চ' আপোনালোকে অলপ 2-3বাৰমান যদি ডিপিআৰখন পঢ়ে এই প্ৰজেক্ট ৰিপৰ্টটোৰ কথা কৈছোঁ আপোনালোকে কিছু কথা বুজি পাব বিজনেছ প্লেন বা আপোনালোকে বিজনেছ ষ্ট্ৰেটেজিটোৰ বিষয়ে আপোনালোকে বুজি পাব কেনেদৰে আগবাঢ়িলে আপুনি প্ৰফিট কৰিব পাৰিব যিহেতু ইয়াত ৰানিং কষ্টটো যথেষ্ট কম হয় ডিটিপি শ্বপৰ আৰু সেইবাবে আপোনালোকে ইয়াত প্ৰফিটটো পাব কাৰণ ডিটিপি শ্বপ বুলি ক'লে আপুনি অনলাইনৰ পৰা আদি কৰি সকলোখিনি কাম কৰিব পাৰে তাত আপোনাৰ এটা মানে আপোনাৰ এক্সপেন্স নোহোৱা এটা আপুনি প্ৰফিট পাব পাৰে তাত ধৰি লওক অনলাইন এপ্লিকেশ্যন এখন কৰোঁতে আপুনি 100 টকা ল'লে তাত আপোনাৰ এটাই প্ৰিণ্ট আউট গ'ল ব্লেক এণ্ড হোৱাইট বা কালাৰ 10 টকা এটা খৰচ হ'ল কথা এটা কৈছোঁ মই 90 টকাই আপোনাৰ ডাইৰেক্ট প্ৰফিটত থাকিলে বা আপুনি কাৰেণ্টৰ বিল এক্সট্ৰা মিলাই আৰু 20 টকা খৰচ কৰি দিওঁ 70 টকা এটা প্ৰফিটত থাকি যায় তেনেকৈ আপোনাৰ তাত অকল এখিলা পেপাৰে খৰচ হ'ল বা অকণমান ইংকে খৰচ হ'ল ঠিক তেনেকুৱা ধৰণৰ কথা সেইবাবে এই প্ৰজেক্ট ৰিপৰ্টবিলাক আপোনালোকে যেতিয়া বিজনেছ কৰিম বুলি ভাবিছে এই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে পঢ়িব যোনটো ছেক্টৰত আপুনি বিজনেছ কৰিব বিচাৰিছে সেইটো ছেক্টৰৰ প্ৰজেক্ট ৰিপৰ্টটো আপুনি ভালদৰে পঢ়িলে যথেষ্টখিনি বুজি পাব কিবা এটা আইডিয়া হ'ব আৰু আপোনালোকক 1 মাহৰটো ট্ৰেইনিং দিয়া হ'বই এইটো ক্ষেত্ৰত বুজিলে সেইবাবে এইখিনি পঢ়ি চাব ভালদৰে আৰু এটা কথা এইখিনিতে কওঁ বহুতে কুৱেশ্যন কৰি আছে মোক যে আমি নিজে যদি প্ৰজেক্ট ৰিপৰ্ট বনাব বিচাৰোঁ কি কৰিব লাগিব বা দাদা মোক প্ৰজেক্ট ৰিপৰ্ট এটা আপুনিয়ে বনাই দিয়ক মই যিটো কৰিব বিচাৰিছোঁ সেইটো প্ৰজেক্ট ৰিপৰ্ট এই প্ৰজেক্ট ৰিপৰ্টৰ জেগাত মানে ইয়াত CM টিপুলে বনাই দিয়া নাই চ' এটা কথা কওঁ ইয়াতে মই এতিয়া সময়ৰ বহুত অভাৱ যদিও বা প্ৰজেক্ট ৰিপৰ্ট বনাব জানো কিন্তু পচিবল নহয় যে ইমান কম সময়ৰ ভিতৰত মই এগালমান প্ৰজেক্ট ৰিপৰ্ট বনাই দিম কাৰণ মই অলৰেডি PMFME ছেক্টৰটোত কাম কৰি আছোঁ আৰু ইয়াৰ জৰিয়তে মই ভালেখিনি কাম মানে কৰি যাব লগা হৈছে ডিষ্ট্ৰিক্টত আৰু সেইবাবে মই বেছি ব্যস্ত আছোঁ সেইবাবে মই কৰি দিয়া নাই আপোনালোকক কামখিনি ইমানখিনি মানে টাইম লাগে সেইবাবে কৰা নাই সেইবাবে বেয়া নাপাব আপোনালোকক মই এটাই আইডিয়া দিম
ইয়াত যোনখিনি প্ৰজেক্ট আছে এইখিনি ফিল্টাৰ কৰি চাব, ইয়াৰ পৰা যাব চাওক। নহ'লে আপোনালোকে নিজে যদি প্ৰজেক্ট ৰিপৰ্ট বনাব বিচাৰিছে তেনেহ'লে কোনোবা একাউণ্টেণ্ট বা CA ৰ সহায় লওক, বা ডিষ্ট্ৰিক্ট যোনটো কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ চেণ্টাৰ তাৰ সহায় লৈ আপোনালোকে লৈ লওক, কাৰণ মই বনাই দিবলৈ মোৰ কষ্ট হ'ব মানে বা সময়ৰ অভাৱ। ঠিক আছে, আৰু বেলেগকৈ একো নকওঁ, সেইটোৱে মেইন কথা। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগিলে এটা শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।